দিবলগীয়া হ'ল 3ডাল 4ডাল মান এই হেৰি সাইনবোৰ্ডখনৰ পৰা হেৰি দিব নেকি পাতে কোনো একো নাই আগটো লাগে আগটো কাটি থাকিলে আমি আমাৰ ঢেৰ নৰসিংহ পুলি আছে এইটো কি আমলখি নেকি এজোপা সৰিখিত এজোপা দিব পাৰে নেকি সন্মুখত দিব স্কিমৰ ভিতৰত লাগে ন এইটো ধৰা আপোনালোকৰ সকলোকে মই সজাগতাৰ কাৰণে আপোনালোকৰ এই পানী যোগান আঁচনিলৈ আহিছিলোঁ সামৰিকা পাৰ্ট 2 সামৰিকা পাৰ্ট 2 সন্মানীয় জলমিত্ৰ ডাঙৰীয়া সন্মানীয় এই গাঁওখনৰ নাম কি মাছবাগমৰা গাঁৱৰ সন্মানীয় দাদা বাইদেউ সকলোকে মানে নমস্কাৰ জনাই মই কাৰ্যসূচী এটা আৰম্ভ কৰিব লৈছোঁ শিক্ষা পৰিৱেশ শান্তি আৰু ঐক্য বুলি এই কাৰ্যসূচীটো কমপ্লিটলি মই স্বইচ্ছাৰে বহুত বছৰৰ পৰা কৰি আছোঁ প্ৰত্যেক দিনে গছ পুলি ৰোৱা ল'ৰা ছোৱালীক বিনামূলীয়াকৈ শিক্ষাদান কৰা আৰু এনেকৈ স্কুলে গৈ মেলি 2এটা টেকনিকেল প্ৰব্লেম কেনেকৈ স্কুলটো ভালদৰে চোৱা চিতা কৰিব লাগে কেনেকৈ মেচিন চলাব লাগে ব্লিচিং পাউডাৰ নানা ধৰণৰ কথা 2এটা মানে অলপ হেল্প কৰোঁ আৰু মোৰ ফালৰ পৰা সন্ধিয়া সময়ত অলপ টাইম আৰু ওলাই মেলি এতিয়া গছ কিয় ৰুব লাগে আমি সকলোৱে জানো আজিৰ দিনৰ গৰমে নিজে আমাক সকলোকে প্ৰশ্নৰ উত্তৰ দিছে বিশেষ দীঘলীয়া কৰি বিশেষ বৰ্ণনা কৰাৰ প্ৰয়োজন নাই আৰু ছেকেণ্ড কথা হ'ল আজি অন্তঃৰাষ্ট্ৰীয় মানে বাৰ্তালাপ মানে প্ৰত্যেকখন দেশৰ মাজত অন্তঃৰাষ্ট্ৰীয় এটা বাৰ্তালাপ কৰা হয় ডায়লগ বুলি কয় ইণ্টাৰনেশ্যনেল ডে ফৰ ডায়লগ এমং কাণ্ট্ৰিজ বুলি কয় এমং চিটিজেন তো যোৱাকাল দুদিনমান আগত যেনেকৈ আমি বিশ্ব পৰিৱেশ দিৱস পাতিছিলোঁ আজিৰ দিনটো তেনেকৈ এটা দিনেই হয় মানে ৰাষ্ট্ৰসংঘই এই দিনবিলাক নিৰ্ধাৰণ কৰে কিন্তু আজিৰ দিনটো আমি গম নাপাওঁ কাৰণ যোৱা বছৰৰ পৰাহে এই দিনটো মানে পালন কৰা হৈছে আজি যেনেকৈ বিশ্ব পৰিৱেশ দিৱসটো যেনেকুৱা হয় আজিৰ দিনটো তেনেকুৱা মানে সমানেই মানে এইটো ইম্পৰ্টেণ্ট হয় এতিয়া এই স্কিমটো ধুনীয়াকৈ চোৱা চিতা কৰাত মানে আপোনালোকে জলমিত্ৰ ডাঙৰীয়াক হেল্প কৰিব কাৰণ ইয়াৰ পানী আমি সকলোৱে পাওঁ যেনেকৈ মিটিং মাটাং কিবা কিবি কেতিয়াবা সহযোগ কৰিব আৰু গছ থাকিলেহে পানী থাকিব আমি সকলোৱে জানো এতিয়া পৃথিৱীত জীয়াই থাকিবলগীয়া হ'লেতো আমি সকলোৱে গছ গছনি সংৰক্ষণ কৰিবই লাগিব প্ৰকৃতি সংৰক্ষণ কৰিবই লাগিব নহ'লে আজি যেনেকৈ প্ৰকৃতিৰ যিটো মানে তাল ৰূপ ধাৰণ কৰিছে এইটো 1 ছেকেণ্ডৰ ভিতৰত হয়তো চব শেষ হৈ যাব মানে গৰমটোতো বাঢ়িয়ে আহিছে কমা নাই নহয় তাৰে উদ্দেশ্য লৈ অলপ সজাগ হওক বুলি এটা সজাগতাৰ বাৰ্তাহে দিব লৈ আহিছোঁ কাৰণ ৰাইজ যদি সজাগ হয় তেতিয়াহ'লে জীয়াই থকাটো আমি অলপ সুখ শান্তিৰ পৰিৱেশটো আমি ঘূৰাই আনিব পাৰিম কাৰণ এতিয়া আমি ভাত এমুঠি শান্তিৰে খাব পৰা নাই শান্তিৰে নিজৰ ঘৰৰ ভিতৰত থাকিব পৰা নাই ক'ত যাওঁ কি কৰোঁ তত পোৱা নাই মানুহ কাৰণটো হ'ল মানে এইটো অকল ময়ে কৰিলে নহ'ব সকলো পৃথিৱীত যিমান মানুহ আছে সকলোৱে সজাগ হ'ব লাগিব সকলোৱে মানে গছ কটাটো আমি এৰাই চলিব লাগিব নিজৰ ব্যক্তিগত কাৰণত কিবা এটা কাৰণত আমি কিবা কাৰণত কাটিলেও তাৰ উপৰি আমি কিমান ৰুব লাগিব বা গছ কটাটো আমি প্ৰায় 10-15 বছৰ এৰিবই লাগিব কাৰণ কথা হ'ল মানে কি এতিয়া এই পৰিৱেশটো এজোপা গছ ডাঙৰ দীঘল হ'বলৈতো 15-20 বছৰ লাগিব মেচিয়ৰ হ'বলৈ কিন্তু ইমান সময়টো ৰখিব সময় নাই সেইকাৰণে থকা গছখিনি নিজৰ কেম্পাছত থকা গছবোৰক আমি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰক বুলি এই কাৰ্যসূচীটো মানে আপোনালোকক অলপ ডিষ্টাৰ্ব কৰাৰ নিচিনা হ'ল কিন্তু তেনেকুৱা আৰু সেইকাৰণে আমলখি তেজপাত এই গছজোপা আপোনালোকৰ এই পানী যোগান আঁচনিৰ স্কিমতে ৰুই থৈ যাম ফল মূল লাগিলেতো আপোনালোকে খাব লাগিব
কেনে ইয়াক প্ৰতিপাল কৰিব ফল-মূল দুজোপামান দিলেতো ভালেই হয় আৰু। দিম বাৰু ভৱিষ্যতে ৰাইজে সকলোকে খাবলৈ হ'ব। আৰু ঘৰে ঘৰে আকৌ দিম মই এজোপা এজোপা তাৰ এজোপা নাহৰো দিবচোন। দিম বাৰু মইতো দিয়ে আমাৰ এইটো অঞ্চলত নাহৰ নাই। হয় নেকি হ'ব বাৰু নামঘৰত লৈ লৈ দিম নহ'লে নামঘৰ দিব পাৰে হয় আমাৰ এইখিনিতে আছে। মই বাৰু কাৰ্যসূচী হ'লে আপুনি মোক জনাব মই নামঘৰৰ কাৰ্যসূচীটো হৈ থাকে দেওবাৰ বা হেৰি আপুনি জনাব মই লৈ আনি মেলি তাতো এদিন পৰহিলে আছে এটা কাৰ্যসূচী নামঘৰতে। হয় নেকি যদি মই বিশেষ যদি ক'ৰবাত নাথাকোঁ ক'ৰবাত নাযাওঁ কালি মই আপুনি মোক যোগাযোগ কৰিব পৰহিলে আগবেলা আহিব পাৰে নামঘৰলৈ। ৰাইজ গোপিনী সকলো থাকিব। হয় বা তেতিয়াও এটা এৱাৰনেছ এটা বাৰ্তা এটা প্ৰেৰণ কৰিব পাৰিম পৰহি নহ'লেও মই দিন তাৰিখ এটা লৈ মেলি সেইটোৱে আৰু আপুনিও মানে জলমিত্ৰ হিচাপে আপোনালোকক ট্ৰেইনিঙতো আমি অলৰেডি কৰিছিলোঁ মানে পানীৰ দৰে হ'ব লাগিব ৰাইজেতো নানা ধৰণৰ অভিযোগ দিব পাৰে কিন্তু আপুনি পানী বুলি ভাবি পানীৰ মিত্ৰ যেতিয়া নেকি সেৱাৰ মনোবেৰে ধুনীয়াকৈ মানে ৰাইজক পানী বিলাব সেইটো ডাঙৰ আশীৰ্বাদ হ'ব আৰু ছেফটিকেইটা ভালদৰে চাব মই এতিয়া দুই এটা কথা বুজাই দিম কেনেকৈ চলাব লাগে বাকী ঠিকে আছে বাৰু ধুনীয়াকৈ চাফ চিকুণ কৰি ভালদৰে মেইনটেইন কৰিব চাব আৰু বিশেষ দীঘলীয়া নকৰোঁ ৰাতিও হয় তো সকলোৱে ভগৱানৰ নাম লৈ গছ জোপা দি দিয়ক অঁ মই বিশেষ ভাষণ দিব নাজানো যে সেইকাৰণে অলপ মাতি অলপ অলপ দি দিয়ক এনেকৈ কৰি আহোঁ সকলোকে ধন্যবাদ দি আপোনালোকে ভিডিঅ' বিচাৰে আমলখিটো এইখিনিতে দি দিব ইফালে দিয়া হওক চাব আগেদি অহা হ'লেও ভাল আছিলে ন। বেছি ডাঙৰকৈ নহয় এইবোৰ বাৰু দিব এই আগটো অকণমান কাটি থাকিলে জোপোহা হৈ হৈ যায়। এতিয়া বাৰিষা চিজনত মানে গছকেইটাই ৰুলে এই বছৰ গছ ৰোৱা ছিজন কিন্তু এইকেইদিন বেছি গৰম পৰিছে বুলি এইটো আমাৰ তেজপাত। আমলখিয়াতে তেজপাততে পানী অলপ ঢালি দিব দেই কাইলৈ ৰাতিপুৱা আমলখি পুলি আৰু আছে নে বাৰু? আছে আছে ছাৰে মানে সদায় গছ পুলি এটা এটা ৰুৱে ছাৰে নামঘৰলৈ আহিম বুলি কৈছে আৰু লাগিব ছাৰে দিলে দিম বাৰু দিব পুলি এটাহে লাগে। থেংক ইউ দেই সকলোকে অকণমান হেঁচি দিম অকণমান গোবৰ দি দিলে কাইলৈ ঠিকে আছে আপোনালোকৰ নাম কিবা লিখি দিব নেকি ছাৰে প্ৰদূষণ হ'ব বুলি গাড়ীয়ে নচলায় আৰু তেখেতে ডেইলি এটা এটা গছ পুলি ৰুৱে কেতিয়াবা পকেটৰ তোমালোকে মাটি অলপ দি দিয়া আকৌ দি দিয়া আকৌ মাটি অলপ এনেই দি দিয়া নামটো তুমি দি দিয়া